নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে বিএলঅ'সকলে ইতিমধ্যে ঘৰে ঘৰে গৈ আপোনালোকৰ যিখিনি ডাটা তেওঁলোকে কালেক্ট কৰি আছে, যিটো এছআৰ বুলি কোৱা হৈছে, যাক স্পেচিয়েল ৰিভিজন বুলি কোৱা হৈছে, বা যিটো বিহে ভোটাৰ যিটো পুনৰীক্ষণ হৈ আছে, সেই ভোটাৰ পুনৰীক্ষণত চাওক আপোনালোকৰ ঘৰত গৈ যিটো ষ্টেটমেণ্ট 1, ষ্টেটমেণ্ট 2 বা ষ্টেটমেণ্ট 3 তেওঁলোকে যিটো ব্যৱহাৰ কৰিব, বা ফৰ্ম 6, 7, 8 কি আপোনালোকৰ ভোট তেওঁলোকে কেনেদৰে তেওঁলোকে ডিলিট কৰিব, বা আপোনালোকৰ নাম কেনেদৰে তেওঁলোকে সন্নিৱিষ্ট কৰিব, কি কৰিব, আজি আপোনালোকক এই ফৰ্ম 6, 7, 8 বা ষ্টেটমেণ্ট 1, 2, 3 কি আপোনালোকক সেই সম্পূৰ্ণ ডিটেইলছ আপোনালোক জনাম, কাৰণ আপোনালোকৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। আপোনালোকে নিশ্চয় গম পাইছে যে ফৰ্ম 6, 7 বা 8 যি হওক তেওঁলোকে সেইটো ব্যৱহাৰ কৰিব লাগিব, আৰু সেইখিনি গৈ আপোনালোকৰ ঘৰে ঘৰে গৈ যি আপোনালোকৰ সম্পূৰ্ণ ডাটা যিখিনি আছে তেওঁলোকে লৈ আছে। গতিকে আপোনালোকে এই ফৰ্ম 6, 7, 8 কি বা আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যেতিয়া বিএলঅ'সকলে আপোনালোকৰ ঘৰত যাব, গৈ পেলাই আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব, আপোনালোকে কি কৰিব লাগিব, আপোনালোকে কি ডকুমেণ্টছ দিব লাগিব, কাৰণ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ', আপোনালোকে সেইটো জানিব লাগিব।